যদি আমি শৰণ লৈছো তেতিয়াহ'লে আমাৰ জীৱনৰ সফলতাৰ মাপকাঠিডাল মুকলি হৈছে আৰু খোল খাইছে যদি আমি শৰণ লোৱা নাই ঈশ্বৰৰ নামত তেতিয়াহ'লে আমাৰ সফলতাৰ মাপকাঠি এই কোনোবা এদিনা সফল হৈছো কৰ্মত কোনোবা এদিনা বিফল হৈছো আমি যে ভাবি থাকো কেলেনো ঘৰখনত ইমান অসূয়া অপায় অমংগল হৈ থাকে উত্তৰটো উলিয়াব নোৱাৰো তাৰ উত্তৰটো ভাগৱতে আমাক দিছে যে নাৰায়ণ স্মৰণেহে পৰম মংগল এহি মানে জীৱনৰ জন্মৰ সামফল এটি জীৱৰ জন্মৰ সফলতা হ'ল গোবিন্দ মহাপ্ৰভুৰ নামত শৰণ গ্ৰহণ কৰা এতিয়া শৰণ গ্ৰহণ কৰি আমি নিয়মটো পালন কৰো নাই আজি বিতুল বাপজনে আজি কি কৰিছে গুৰু এখন ভাগি প্ৰতিষ্ঠা কৰিলে কালিৰ দিনটোত আৰু গুৰু এখন ভাগি প্ৰতিষ্ঠা কৰি আজি দিনটোত পুনৰ ভকতৰ সংগত কৃষ্ণ নাম এতিয়া গুৰু এখন ভাগি প্ৰতিষ্ঠা কৰি পুৱা গধূলি তেৰাই সদায় গুৰু এখনৰ সন্মুখত সেৱা কৰিব শৰণ গ্ৰহণ কৰিব সদায় শৰণাপন্ন হ'ব প্ৰভু ৰাতিপুৱা উঠিলো তুমি চকুকেইটা মেলাই দিয়াৰ বাবেহে মই থিয় হ'ব পাৰিলো গতিকে প্ৰভু তোমাৰ নামত গা পা ধুই যেতিয়া সেৱা কৰিব বিতুল বাপে ক'ব ঈশ্বৰৰ চৰণত সেৱা ভাগি অৰ্পণ কৰিব যে আজি এই দিনটো মই কৰ্মলৈ ওলাই যাম কোনোবা দোকানী দোকানলৈ যাব কোনোবা খেতিয়ক পথাৰত হাল বাবলৈ যাব কোনোবা ডাক্তৰ ইঞ্জিনিয়াৰ তেওঁ কৰ্মলৈ যাব কৰ্মলৈ যোৱাৰ প্ৰাক মুহূৰ্তত ভগৱন্তৰ চৰণত সেৱা ভাগি অৰ্পণ কৰিব প্ৰভু তুমি সাৰ পুৱাই দিয়াৰ কাৰণেহে বিছনাৰ পৰা নামিব পাৰিলো প্ৰভু সন্ধিয়া ঘূৰি আহি তোমাক আকৌ সেৱা কৰিম সেইখিনি সময়লৈকে যেন প্ৰভু তুমি মোক কৃপা কৰা লগতে আমাৰ পৰিয়ালটোৰ সন্তান কেইটিৰ আইগৰাকীৰ পিতৃ মাতৃৰ লগতে সমস্ত জীৱৰ তুমি যেন মংগল কৰা প্ৰভু তোমাৰ চৰণত আমি পুৱাৰ সেৱা ভাগি অৰ্পণা কৰিছো তাতে কোনোবা এজনৰ অমংগল হ'ব নিশ্চিত কাৰণ সেইটো সেই ব্যক্তিজনৰ কৰ্ম আকৌ ঘূৰি আহি সন্ধিয়া সময়ত প্ৰভু দিনটো তুমি ভালে ভালে নিলা গতিকে এই যে ৰাতিটো আহি আছে এই ৰাতিটোৰ বাবেও যাতে বিছনাত পৰাৰ লগে লগে আমাৰ টোপনি আহিব টোপনিয়ে মৰণে সমান বুলি কৈছে ৰাতিপুৱা যেন তুমি আকৌ মোক কৃপা কৰিলেহে সাৰ পাওঁ প্ৰভু সেই কৃপা যেন তুমি কৰিবা আকৌ সন্ধিয়া সময়ত সেৱা কিন্তু প্ৰত্যেক মুহূৰ্ততে কৰিব লাগে সেইখিনি সময়টো আমাৰ প্ৰত্যেকৰে নাই সেইকাৰণে পুৱা আৰু গধূলি ঈশ্বৰৰ নাম আশ্ৰয় কৰি আমি জীৱনটো অতিবাহিত কৰিবৰ বাবে আমাৰ যদি গুৰু গৃহ ভাগিয়ে নাথাকে তেতিয়া আমি ঈশ্বৰক ভাবিম কেনেকৈ আমি সকলোৱে জানো বোলে ঈশ্বৰ সৰ্বত্ৰতে আছে গুৰু গৃহ কিয় ঈশ্বৰটো সকলোতে আছে গুৰু গৃহ ভাগ নহলেও হয় এই বুলি যদি চিন্তা কৰো তেতিয়াহ'লে আমি এনেকৈ ভাবি ল'লে উত্তৰটো পাম আমি 5 কিলোমিটাৰ 10 কিলোমিটাৰ আঁতৰৰ পৰা যেতিয়া বা পাইসকল আহিলো কিবা এখন গাড়ীত আহিছো কোনোবাই চাইকেল এখন লৈ আহিছো কোনোবাই স্কুটি এখন লৈ আহিছো কোনোবাই মটৰ চাইকেল আনিছো কোনোবাই 4চকীয়া বাহন এখন আনিছে কিন্তু সেই চাইকেলখনৰ যদি কেনেবাকৈ চকাটো পামচাৰ হৈ গ'ল এতিয়া বায়ু নথকা স্থান কৰবাত আছে নে বায়ু নথকা স্থান কৰবাত আছে নাই নাই বায়ু সৰ্বত্ৰতে আছে এতেকে বুলি চাইকেলৰ চকাটো পামচাৰ হ'ল বুলি এমুঠিমান একাজলিমান বায়ু ভৰাই চকাটোত আমি এনেকে ভৰাই লৈ চলাই আহিব পাৰিম নি চাইকেলখন তাৰ এটা পদ্ধতি আছে পদ্ধতিটো চাইকেলখন লৈ আমি চাইকেল ভাল কৰা দোকানখনলৈ যাব লাগিব দোকানখনত গৈ মিস্ত্ৰীজনে চাইকেলৰ মেকানিকজনে চাইকেলৰ চকাটো খুলি টিউবটো উলিয়াই আকৌ তাত বায়ু ভৰাই কোনটো ফুটাই বায়ুটো ওলাই গৈছে সেইটো পৰীক্ষা নিৰীক্ষা কৰি তাৰ পাছত সেই ফুটাটো তেওঁ নিৰ্দিষ্ট ব্যৱস্থাৰে মাৰি দিব তাৰ পাছত পম্পটো অকণমান ভৰাই অৰ্থাৎ বায়ুটো ভৰাই আমি লাহেকে সেই চাইকেলখনত উঠি এই জেগা পামহি যেনেকৈ কিছুমান নীতি নিয়ম থাকে ঠিক তেনেকৈ ঈশ্বৰক সৰ্বত্ৰতে আছে বুলি কোৱাৰ পাছতো ভাবিবৰ বাবে আপোনাৰ মোৰ মনটোতো অন্তত পবিত্ৰ হ'ব লাগিব পবিত্ৰ হ'বৰ বাবে এক স্থান আমি পবিত্ৰভাৱে ৰাখিব লাগিব সেই স্থানত সোমোৱাৰ লগে লগে বাট চৰা মূৰ দুৱাই সোমাই আহা বাট চৰাটো কিয় আছে মূৰ দুৱাই সোমাই আহিম এতিয়া সেই বাট চৰাটোত মূৰ দুৱাই সোমাই অহাৰ আগতে বাট চৰা সন্মুখত কি থাকে এখন তোৰণ থাকে তোৰণখনে আমাক কি প্ৰকাশ কৰে যে সেই তোৰণখনে আমাক সিদ্ধান্ত দিছে যে আমাৰ মনৰ মাজত থকা যিমানবিলাক অসূয়া অপ্ৰীতি ভাৱনা নামঘৰ বুলি লিখি থোৱা শব্দ ব্ৰহ্মৰ সেই তোৰণখন দেখাৰ লগে লগে বামুণীয়া নামঘৰ নে শংকৰ সংঘৰ নামঘৰ নে
নাম কীৰ্তনীয়া সমাজৰ নামঘৰ আপুনি মই পঢ়ি থাকোনে বাৰু কোনোবাই নামঘৰ শব্দটো লিখি থোৱা তোৰণখন কাৰ নামঘৰ পঢ়ি থাকো নি কোনোবাই কিন্তু নামঘৰ শব্দটো দেখাৰ লগে লগে বাছত গ'লেও মূৰটো আপোনা আপুনি দুখ খায় তেনে সি আমাক পবিত্ৰ কৰি দিয়ে হৃদয়খন এইটো বামুণীয়া নামঘৰ আমি শংকৰ সংঘ ভকতে কেলে কৃষ্ণ বুলি কম নকওঁ যা এনেকে কোনোবাই কয় নি বা পায় নকয় এইটো শ্ৰীমন্ত শংকৰদেৱ সংঘ আমুক প্ৰাথমিকৰ নামঘৰ আমি বামুণীয়া পন্থ কেলে ইহঁতৰ নামঘৰত কৃষ্ণ বুলি কম নকওঁ এনেকুৱা আছে নি কোনোবা বা পায় নাই তাৰমানে বাটচৰাৰ মহত্ব নামঘৰ শব্দ ব্ৰহ্মৰ মহত্ব সেয়াই নামঘৰ শব্দটো দেখাৰ লগে লগে তোৰণ ভাগি দেখাৰ লগে লগে যি ধৰণে মনৰ পবিত্ৰতা আহে তেনেকৈ এক পবিত্ৰ স্থান আমি গুৰু সেৱাৰ বাবে ভগৱন্তক সেৱা কৰিবৰ বাবে আমি নিজৰ গৃহতে যাৰ যিমান আৰ্থিক উপাৰ্জন হয় সেই আৰ্থিক উপাৰ্জন অনুসাৰে শক্তি চাই ভক্তি কৰিবলৈ আমি সকলোৱে চেষ্টা কৰিব লাগিব সৰুকৈ হলেও আমি নিৰ্মাণ কৰি যদি সেই ব্যৱস্থাৰে জীৱন অতিবাহিত কৰোঁ তেতিয়াহ'লে শাস্ত্ৰই কৈছে নাৰায়ণ স্মৰণেকে পৰম মংগল এহি মানে জীৱনৰ জন্মৰ সামফল গতিকে সেই ৰাজন তুমি শুনা এনেকৈ অভ্যাস কৰোঁতে 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 অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত এনেকৈ অভ্যাসৰ বলত যেতিয়া মৃত্যু হওঁতে কৃষ্ণ বুলি নামটো ওলাই যাব তেতিয়া তেওঁ অন্তকালে অৰ্থাৎ মৃত্যুৰ সময়ত যিজনে কৃষ্ণ বুলি কৈ মৰিব পাৰে এই সংসাৰ এৰিব পাৰে তাহাৰ মহিমা কহি কোনে পাৱে অন্ত তেওঁ মহিমাৰ কথা কৈ কৈ শেষ কৰিব পৰা শক্তি দ্বিতীয়জনৰ নাই এতিয়া আমি যদি ভাবো মৰিবৰ সময়ত কৃষ্ণ বুলি ক'লে ৰাম বুলি ক'লে হৰি বুলি ক'লে বিষ্ণু বুলি ক'লে তৰি যাব পাৰে হেৰা মই মৰিবৰ সময়ত কৃষ্ণ বুলি কৈ দিম ভাবি ললো কোনোবাই কোনদিনা মৰিম কোনোবাই জানো নেকি কোনেওতো নাজানো কেতিয়া মৰিম সেইকাৰণে কৈছে যে কৃষ্ণ কৃষ্ণ ৰাম ৰাম হৰি হৰি বিষ্ণু বিষ্ণু নিৰন্তৰে হৃদয়ৰ মাজত জাগৃত হৈ থাকিব লাগিব এইটো অভ্যাস যি ধৰণে 365 দিন থাকে এটা বছৰত বছৰিকীয়া পৰীক্ষা হয় 365 দিনত এবাৰ আৰু ছাত্ৰসকলে সময় পায় 3 ঘণ্টা কাকতখনত প্ৰশ্ন কাকতখনত নম্বৰ আহে 100 নম্বৰ 3 ঘণ্টাত উত্তৰ লিখিবৰ বাবে পঢ়িব লাগে কিমান দিন 360 দিন মান পঢ়িব লাগিব তাৰ পাছতো কোনোবাই ফেল কৰে আমাৰ ছাত্ৰ ছাত্ৰীয়ে ফেল নকৰে জানো তাৰ মাজতে আকৌ কোনোবা এজনে একেবাৰে ভাল নম্বৰ পাই পাছ কৰে ঠিক সেই ব্যৱস্থাটো যে মই মৰিবৰ সময়ত কৃষ্ণ বুলি কৈ দিম তাৰমানে কালিলে পৰীক্ষা আজি পঢ়ি দিম হৈ যাব এনেকে কোনোবাই পাছ কৰিব পাৰে নেকি ভাল নম্বৰ পোৱা নজি আছে নেকি কাৰো নাই ঠিক তেনেকৈ গুৰুজনে আমাক উপদেশ দিছে যে অভ্যাস কৰা তোমালোকে অভ্যাসটো কৰিবৰ কাৰণে আমাক গুৰু গৃহ ভাগ লাগে যে যি সময়তে নহওক কোনো এজন নাই প্ৰাৰ্থনা কৰোঁতে অন্তত চাকি গছ জ্বলাওঁতে ধূপডাল জ্বলাওঁতে অন্তত আধা ঘণ্টা আমি ঘোষাকে 5 জোকামান গালো গাওঁতে আকৌ আমাৰ সন্তানটোকো ওচৰতে বহুৱাই বোলে মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ মনত ৰাখিবা শুনটো তোমালোকক মই জন্ম দিলো তোমালোকৰ মই পিতৃ কিন্তু তোমালোকে নাভাবিবা মই পিতৃ নাইকিয়া হৈ গ'লে তোমালোক অপৰাধী নিথৰুৱা হ'বা শাস্ত্ৰই কৈছে মই দুৰাচাৰ তেতিয়াহে কেতিয়া কেৱলে তোমাৰ সেই প্ৰভু তুমি যেতিয়া মোক এৰি দিবা তেতিয়াহে মই দুৰাচাৰ তুমি যেতিয়ালৈকে মোৰ লগত থাকিবা মই দুৰাচাৰী নহয় এইটো অন্তত পুত্ৰক আমি শিকাব লাগিব কন্যা শিকাব লাগিব যিদিনা তুমি বিয়া হৈ এজনক স্বামী বৰণ কৰি আমাক এৰি থৈ গুচি যাবা তুমি সেইদিনা বিচলিত নহবা মোৰ জন্ম দিয়া পিতৃ মাতৃক এৰি থৈ আহিলে বিচলিত নহবা বিপৰীতে আমাৰ বিপৰীতে তুমি তোমাৰ স্বামীৰ দুজন পিতৃ আৰু মাতৃক তুমি আমাৰ নিচিনা জ্ঞান কৰিবলৈ পাই যাবা গতিকে বুৱাৰী হিচাপে তুমি তেওঁলোকক
আমাক যি শ্ৰদ্ধা ভক্তি কৰিছা একেই শ্ৰদ্ধা ভক্তি তেওঁলোককো কৰিবা তেওঁলোককে তুমি পিতৃ মাতৃ বুলি ভাবিবা তেতিয়া আমাৰ পৰা যিখিনি মৰম চেনেহ তোমালোকে তুমি পাইছিলা ইমান দিনে সেই একেখিনি মৰম চেনেহ তেওঁলোকৰ পৰাও তুমি পাবা গতিকে তুমি আমাৰ অবিহনে কেতিয়াও নিথৰুৱা নোহোৱা এই যে মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ ক্ষমিও ক হৰি লৈও দাস কৰি পখিলো খেৰা শৰণ তুমি অপৰাধীৰ পৰা বাচি যাবা তুমি দুৰাচাৰীৰ পৰা সদায় বাচি থাকিব পাৰিবা যেতিয়া তুমি লৈও দাস কৰি পখিলো খেৰা শৰণ তুমি ঈশ্বৰ কৃষ্ণ প্ৰভু ভগৱন্তক স্বামী হিচাপে বৰণ কৰি তেওঁৰ দাস হিচাপে তুমি যেতিয়া সদায় নিজৰ জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰিবা তেতিয়া তুমি সদায় ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰিবা সেই ব্যৱস্থাটো আমি আমাৰ সন্তানক অন্তত 10 মিনিট ঘোষা পাঠ কৰোঁতে শিকাব পাৰোঁ কীৰ্তন ভাগ পাঠ কৰোঁতে আমি শিকাব পাৰোঁ ভাগৱত ভাগ পাঠ কৰোঁতে আমি আধা ঘণ্টা শিকাব পাৰোঁ সেই আধা ঘণ্টা ভাগৱত পাঠ বা কীৰ্তন পাঠৰ সময়খিনিত থাকিলে ল'ৰাৰ পঢ়াৰ একো ক্ষতি নহয় আমাৰ প্ৰায় কয় এই পৰীক্ষাৰ সময়তহে ভাগৱত পাঠ অনুষ্ঠান পাতিব লাগে নি একো ক্ষতি নহয় ঈশ্বৰে কৃপা কৰিলেহে হ'ব গতিকে আমি চিন্তাটো কৰিব লাগিব গোটেই ৰাতিটো মাইকটো লগাই পানি আমাক পাঠ কৰি থাকিবলৈ নাই কোৱা সময় অনুসৰি বোলে 10 বজাত আমি শুব লাগে ভাত পানী খাব লাগে অন্তত 10 বজালৈকে আমি অনুষ্ঠান কৰিব লাগে তাৰপাছত ৰাতিটো জিৰণি ল'ব লাগে আকৌ আমি পাছদিনা দিনৰ 10 বজাৰ পৰা আমি অনুষ্ঠান কৰিব পাৰোঁ দেহাক মাৰি ভকতি কৰিবলৈ নাই এৰা হৰি কথা হৰিৰ কথাত তাৰ ৰতি বিশ্ৰাম সদায় মুখত নেৰৈ ৰাম কৃষ্ণ নাম যিজনৰ হৰি কথাত ৰতি হৈ গ'ল তেওঁ সদায় মুখতে ৰাম কৃষ্ণ নামি আশ্ৰয় কৰি থাকে গতিকে হে ৰাজন তুমি যদি ভাবিছা বুলিবা অপূৰ্ব কিনো কহিলাহা মুনি হে ৰাজন পৰীক্ষিত তুমি যদি ভাবিছা মই হুকগুৰুৱে তোমাৰ আগত কি আচৰিত কথা এটা কৈ দিছো ইটো কথা একো পুৰুষতো নতো শুনি তুমি যদি ভাবিছা তোমাৰ পূৰ্বপুৰুষৰ পৰা আজিলৈকে এনেকুৱা কথা শুনাই নাই বুলি শুনা সাৱধানে আৰু নৃপতি উত্তৰ ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ তোমাক তেতিয়াহ'লে মই ইয়াৰ উত্তৰটো সুন্দৰভাৱে দিম সহজভাৱে দিম উত্তম শাস্ত্ৰ কল্পতৰু পুৰাণৰ সূৰ্য মহাভাগৱতৰ মাধ্যমেৰে তুমি শুনিবলৈ সাৱধান হোৱা ৰাজন ৰামাত মহাধৰ্ময়েকে নামে হে প্ৰখ্যাত শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণ সাক্ষাৎ কিয়নো ভাগৱত মহাধৰ্ম এক নামৰ ওপৰত প্ৰতিষ্ঠিত কেনেকৈ এক নামৰ বিষয়বস্তুটো আমাক প্ৰকাশ কৰিছে অৰ্জুনৰ আগত ভগৱন্ত কৃষ্ণই কৈছে সখা অৰ্জুন সখা পাৰ্থ তুমি যে ভাবি আছা মই শ্ৰেষ্ঠ বুলি মই শ্ৰেষ্ঠ নহয় মোতকৈ এজন শ্ৰেষ্ঠ আছে ময়ে ডাঙৰ বুলি মই ডাঙৰ নহয় মোতকৈ এজন ডাঙৰ আছে অৰ্জুনটো আচৰিত তেওঁতকৈ ডাঙৰ কোন যিজনে বিশ্বৰূপটো দৰ্শন কৰাইছে তেওঁতকৈও ডাঙৰ আছে বোলে আছে সখা মই কওঁ শুনা ও নামাগে ভৈলা সখী মই ভৈলো পাছে সেহি সকল শাস্ত্ৰ মোৰ নামে বান্ধাই আছে মোতকৈ ডাঙৰ মোৰ নামটো সেইকাৰণে আত্মমহাধৰ্ম একে নামেহে প্ৰখ্যাত ভাগৱত ধৰ্ম এক নামৰ ওপৰত প্ৰতিষ্ঠিত অৰ্থাৎ ভগৱন্ত কৃষ্ণতকৈ কৃষ্ণৰ নামটো ডাঙৰ কাৰণে সেই কৃষ্ণৰ নামৰ মাধ্যমেৰে সকলোবিলাক শাস্ত্ৰ ভাগৱত ধৰ্মটো বান্ধ খাই আছে
এক নামৰ ওপৰত প্ৰতিষ্ঠিত আৰু ইয়াক শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ এই নাম তুমি যেতিয়া কৰ্ণ পথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা কৰে সমস্ত আমাৰ হৃদয়খন পবিত্ৰ হ'ব লাগিব তেতিয়াহে আমি কৃষ্ণক দৰ্শন পাম কৃষ্ণ তুমি আছা হেনো সবাৰো কৃদিত ভগৱন্ত ক'ত আছে মন্দিৰত ভগৱন্ত ক'ত আছে নামঘৰত ভগৱন্ত ক'ত আছে মছজিদত ভগৱন্ত ক'ত আছে গীৰ্জাত ভগৱন্ত ক'ত আছে গছৰ তলত বিভিন্নজনৰ বিভিন্ন ধাৰণা সেইকাৰণে আমি বিভিন্নজনে সেই ধাৰণাবিলাক আশ্ৰয় কৰি কৰি আমি সমাজ ব্যৱস্থাৰ নীতি অনুসৰি সেইবিলাক স্থানলৈ আমি ঢাপলি মেলো কিন্তু শাস্ত্ৰই কৈছে কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত সেই তত্ত্বটো নোপোৱাৰ কাৰণে ভগৱন্তক আমি বাহিৰত বিচাৰি ফুৰো বাহিৰত নিবিচাৰি হৃদয়ত আমি কেনেকে পাম এতিয়া মাধৱ গুৰুজনে নামঘোষাত কৈছে অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবা তাংক ব্যাপকত কিবা বিষৰ জন এটাৱন্ত মূৰ্তি শূন্য কেন মতে চিন্তিবাহা ৰাম বুলি শুদ্ধ কৰা মন তাৰমানে অশুদ্ধ মনত ঈশ্বৰ চিন্তা নাহে শুদ্ধ মনতহে ঈশ্বৰ ৰূপটো দৰ্শন পায় এতিয়া শুদ্ধ মন কৰিবলৈ হলে অৰ্থাৎ মনটো শুদ্ধ কৰিবলৈ হলে একমাত্ৰ পথটো হ'ল ৰাম নাম কৃষ্ণ নাম হৰি নাম বিষ্ণু নাম যি জগত প্ৰসিদ্ধ নাম এই নামত আমি শৰণ গ্ৰহণ কৰিব লাগিব এটাৱন্ত মূৰ্তি শূন্য কেনমতে চিন্তিবা তেওঁ কেনেকৈ চিন্তা কৰিম কেনেকৈ লাভ কৰিব পাৰিম তেওঁৰ কৃপা ৰাম বুলি মনটো শুদ্ধ কৰি লোৱা ৰাম বুলি শুদ্ধ কৰিবলৈ ৰাম নাম পাম ক'ত এতিয়া যতে ততে নথাকয় হৰি নামৰ ৰত্ন মহন্ত দোকানী কৰি ৰাখে মহা যত্ন কথা শুনি লেখে গুছে মনৰ সংশয় কৃষ্ণৰ সেৱাত ৰতি তেবেহে বাহয় তেতিয়াহে কৃষ্ণৰ সেৱাত ৰতি প্ৰীতি ভক্তিটো বাঢ়ি বাঢ়ি গৈ থাকে সেইকাৰণে শুনা সভা সদস্যই নেৰিবা শাস্ত্ৰৰ নয় সেই সভাসদ বৰ্গ শাস্ত্ৰৰ নিয়মটো শাস্ত্ৰৰ মতটো এৰি নিদিবা শাস্ত্ৰৰ মতটো কি হৰি গুণ ভাগৱত সাৰ শাস্ত্ৰৰ মত হ'ল ভাগৱতৰ মূল দৰ্শন কৃষ্ণ নাম তে কৃষ্ণ নাম পাবা ক'ত শুনা সভা সদস্যই নেৰিবা শাস্ত্ৰৰ নয় হৰি গুণ ভাগৱত সাৰ এতিয়া হৰিগুণ যিহেতু ভাগৱতৰ সাৰ পাম ক'ত সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ এই যে অশুদ্ধ হৈ আছিলে মনটো এই অশুদ্ধ মনটো পাখণ্ড আচাৰটো ত্যাগ কৰি তুমি ভকতৰ সংগলৈ যোৱা এই নামঘৰ বুলি কওঁতে যে বামুণীয়া শংকৰ সংঘ অনা সংঘ ভাগৱতী নাম ধৰ্ম এইবিলাক যে মনলৈ অহা নাছিলে সেই মনটো শুদ্ধ কৰিবলৈ কৈছে তেনেকুৱা শুদ্ধ মনটো লৈ তুমি ভকতৰ সংগলৈ যোৱা তেতিয়া তুমি কৃষ্ণৰ কৃপা লাভ কৰিব পাৰিবা যদি সেইটো মন নহয় বোলে মাতিলে কাৰণে আহিলো আৰু এনেকুৱা হলে নহব মাতিলে কাৰণেহে আহিলো এইটো নহয় আকৌ যোৱাৰ কাৰণে দুজন মানে কি বুলি ক'ব হেৰা আমুকৰ ঘৰত হলে সেইদিনা আকৌ আমাৰ সমাজৰ দুজন মানে গৈ খাই আহিলে কথাটো বিচাৰ কৰিবা তাৰমানে সেইসকলে ৰাম নাম লৈছে যদিও মন অশুদ্ধ তাৰমানে শুদ্ধভাৱে ৰাম নাম আশ্ৰয় কৰিব পৰা নাই কৰ্ণ পথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা কৰে সমস্তই কৰ্ণৰ পথেৰে আপোনালোকৰ সোমাই গৈছে এতিয়া যিহেতু আমাক কৈছে কীৰ্তন কৰিবলৈ আপোনালোকে শ্ৰৱণ কৰিছে এতিয়া আমি মূঢ়মতীয়ে কীৰ্তন কৰা কৃষ্ণ কথাখিনি আপোনাহক সমস্ত জনাৰে কৰ্ণ পথেৰে হৃদয়ৰ মাজলৈ সোমাই গৈছে শাস্ত্ৰই কৈছে এতিয়া গৈছে নে নাই যোৱা চিন্তাটো আপোনালোকে নিজে নিজেহে গম পাব এতিয়া যদি এখন কাণেৰে সোমাই এখন কাণেৰে পোনে পোনে ওলাই গৈছে তেতিয়াহ'লে হৃদয়ত পবিত্ৰতাটো নাহে যদি দুইখন কাণেৰে সোমাই হৃদয়লৈ আমি লৈ যাব পাৰিছো তেতিয়াহ'লে সিদ্ধান্ত দিছে যেহেন শৰত কাল জলৰ জতেক মল স্বভাৱতে নিৰ্মল কৰে
যেনেকৈ শৰৎকাল আগমন হোৱাৰ লগে লগে বাৰিষা কালৰ যিটোপা ঘোদা পানী, সেই ঘোদা পানীটোপা যেনেকৈ শৰৎকালে আপোনা আপুনি নিৰ্মল কৰি দিয়ে, পবিত্ৰ কৰি দিয়ে, ঠিক তেনেকৈ আপোনাৰ মোৰ মনটো ভকতৰ সংগ পোৱাৰ লগে লগে, কৃষ্ণ নাম কাণত সোমোৱাৰ লগে লগে হৃদয়ৰ মাজলৈ যদি লৈ যাব পাৰোঁ, তেতিয়াহ'লে সি পবিত্ৰ হয় বুলি সিদ্ধান্ত দিছে। চূণ DDT পাউডাৰ ফিটকিৰি একো নিদিওঁ নহয়, তথাপিতো খালৰ পানীটোপা বা নদীৰ পানীটোপা বা পুখুৰীৰ পানীটোপা আপোনা আপুনি পৰিষ্কাৰ হৈ যায়। কিন্তু বাৰিষা একেটোপা পানীয়ে ঘোদা হৈ থাকে, একো নিদিয়াকো আপুনি মই সেই পানীটোপা নিৰ্মল ফটফটীয়া দেখোঁ শৰৎকাল আগমন হ'লে। ঠিক তেনেকৈ একেজন মানুহে অসূয়া, অপ্ৰীতি, অন্যায়, দুৰ্বাসনা, কুৰচুট, কপট, মদ, মাচৰ্য, হিংসা এইবিলাকৰ মাজত থকা একেজন ব্যক্তিয়ে ভকতৰ সংগ পোৱাৰ পাছত কৃষ্ণ নাম কৰ্ণপথেৰে সোমাই হৃদয়ত প্ৰৱেশ কৰোৱাব পাৰিলে পবিত্ৰ হয়। কিন্তু ভকতৰ সংগ পালেও, কৃষ্ণ নাম আশ্ৰয় কৰিলেও বহু ভকতৰ মন বা হৃদয় কিন্তু পবিত্ৰ নহয়। কিয় নহয়? কাৰণ তেওঁলোকে নিজক সেই ব্যৱস্থাটোৰ মাজলৈ লৈ যাব নিবিচাৰে, মাত্ৰ থাকিব লাগে কাৰণেহে থাকে। কেনেকৈ? বোলে মোৰ বৰদেউতা আৰু দদাইদেউ অনুষ্ঠানত সোমাই আছে, ময়ো থাকোঁ, নহ'লে বিপদত পৰিম, পইচা পাতি নিদিব নহয় কিবা এটা কৰ্ম কৰিবলৈ, গতিকে দদাই যেনি যায় ময়ো তেনি যাম। এই একো বুজি নোপোৱাকৈ আগৰজন যেনি গৈছে, পাছৰজনীত তেনি যোৱাৰ যিটো ব্যৱস্থা, এইটো ব্যৱস্থাৰ মাজেৰে সেই ব্যৱস্থাটো আমাৰ হ'ব বুলি কিন্তু নাই কোৱা। কেৱল ৰাম নাম, কৃষ্ণ নাম আশ্ৰয় কৰিবলৈ হ'লে তাক বুজিবলৈ চেষ্টা কৰিব লাগিব, কথা শুনিব লাগিব, শুনি লৈ বুজিব লাগিব, বুজি লৈ নিয়মখিনি গৃহৰ মধ্যে পালন কৰিবলৈ চেষ্টা কৰিব লাগিব। অৰ্থাৎ ভাগৱত ধৰ্মৰ দৰ্শনটো দিছে, আপুনি আচৰি ধৰ্ম আনকো শিকায়, সেহি ভাগৱত ধৰ্ম জানা নিমিৰাই। আনক কৈ থাকিলে নহ'ব। প্ৰাণজিৎ নামৰ শৰীৰটোক দায়িত্ব দিলে, কৈ আছো কৃষ্ণ নাম, বোলে প্ৰাণজিৎ বাপৰ গৃহলৈ যেতিয়া যোৱা গ'ল, আপোনাহক যেতিয়া গৈ উপস্থিত হ'ব, বোলে কৃষ্ণ বুলিহে নক'লে, চাহকণ খক বুলিহে ক'লে। আইগৰাকীয়ে চাহকণ দিওঁতে বোলে সেৱা ভাগো নকৰিলে, তেতিয়াহ'লে নহয়। আপুনি আচৰি ধৰ্ম, প্ৰথম আমি আচৰণটো নিজে পালন কৰিব লাগিব, তাৰ পাছতহে বোলে মই পালন কৰিছোঁ। এতিয়া আমাৰ সমাজত এইটো চিন্তা চলি থাকে, কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি কৃষ্ণ ভক্তি, এই কৃষ্ণ ভক্তি দৰ্শনটো আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ উঠি পৰি লাগো। কিন্তু আমাৰ দৃষ্টিত শাস্ত্ৰসন্মতিটো একেবাৰে ভুল চিন্তা। কোনোবা এজন ব্যক্তিয়ে কৰ্ম কৰি আছে, সেই কৰ্মটো দেখাসকলে যেতিয়া শুদ্ধ দেখিব, তেতিয়াহ'লে সেই কৰ্মটো আপুনি মই যদি প্ৰত্যেকজনে পালন কৰোঁ, তাহলে বিদেশৰ পৰা যেতিয়া পৰ্যটকসকল আহিব আমাৰ অসমলৈ, তেতিয়া অসমৰ কৃষ্টি সংস্কৃতি তেওঁলোকে দেখি তালে নিজে লৈ যাব, আপুনি মই লৈ যাব নালাগে। আপুনি মই ইয়াৰ পৰা কঢ়িয়াই দিব নালাগে। বাহিৰৰ পৰা যিসকল ভকত আহিব, যিসকল সাধু সন্যাসী আহিব, তাৰে এজন আছিল আচাৰ্য বিনোৱা ভাৱে, দক্ষিণাত্যৰ এজন পৰিব্ৰাজক অসমলৈ আহিছিল। হিউৱেন চাঙো অসমলৈ আহিছিল, ভাৰতবৰ্ষ ভ্ৰমণ কৰি কৰি অসম পাইছিলহি। আৰু সেইজন যিজন দক্ষিণাত্যৰ আচাৰ্য বিনোৱা ভাৱে, তেওঁ অসমলৈ আহি এটা দৰ্শন অসমীয়া জাতিটোক দি থৈ গ'ল যে অসমত এনে এটা ৰত্ন আছে, যি ৰত্ন শ্ৰী শ্ৰী মহাপুৰুষ মাধৱ গুৰুজনাই অসমীয়া জাতিক দি থৈ গৈছে। সেই ৰত্ন হ'ল নামঘোষা। এটা বগৰী গুটি নিচিনা বুলি কৈছে, বাহিৰটো চুই চালে কোমল, পকা বগৰীটোৰ নিচিনা। পকা বগৰীটো কোমল, কিন্তু মাংসখিনি খাই গুটিটো আপুনি মই ভাঙিবলৈ হ'লে দাঁত ভাগি যাব। নামঘোষা শাস্ত্ৰ তেনে শাস্ত্ৰ বুলি কৈছে। গুৰু দুজনাৰ এই দৰ্শনটো যেতিয়ালৈকে অসমীয়া জাতিটো আশ্ৰয় কৰি থাকিব, পৃথিৱীৰ এটা কোণতো এনে এটা শক্তি নাই অসমীয়া জাতিটোক ধ্বংস কৰিব পাৰিব কোনোবাই। কিন্তু গুৰুজনাৰ দৰ্শনটো যিদিনাই মানিবলৈ এৰি দিব, পৃথিৱীত এনেকুৱা এটা জাতি নোলাব যিটো জাতিয়ে অসমীয়া জাতিটোক ধ্বংসৰ পৰা বচাই দিব পাৰিব। তাৰমানে গুৰুজনাৰ দৰ্শনটোতে অসমীয়া জাতিটোৰ সমস্ত নিৰ্ভৰ কৰে। এতিয়াও অম্বুবাচী মেলাত গৈ সত্ৰৰ বহুকেইজন সত্ৰাধিকাৰে নামঘৰ প্ৰতিষ্ঠা কৰিছে, কিন্তু সেইসকল সত্ৰাধিকাৰে হয়তো অসমত গুৰুজনাৰ দৰ্শনটো মানিবলৈ টান পায়। কিন্তু অসমৰ পৰা প্ৰতিনিধিত্ব কৰিছে, প্ৰতিনিধিত্ব কৰি অম্বুবাচী মেলাত কিবা এটা দেখুৱাইছে। কি দেখুৱাইছে?
শংকৰ গুৰুজনাই দি থৈ যোৱা নামঘৰ দেখুৱাইছে শংকৰ গুৰুজনাৰ বাদ দি শংকৰ গুৰুজনাৰ নীতি আদৰ্শক বাদ দি সত্ৰাধিকাৰীসকলে নিজৰ কি বস্তু দেখুৱাব পাৰিলে কুম্ভ মেলাত কিবা দেখুৱাব পাৰিলে একো নোৱাৰিলে তাৰমানে গুৰুজনাক বাদ দি অসমীয়াৰ জীৱন বিপদাপন্ন সি যেনেকুৱা উপাধিৰে ব্যক্তি নহওক কিয় গুৰুজনাক বাদ দি কোনো একো এটা নিজস্বভাৱে আমি সমাজত দাঙি ধৰিব নোৱাৰো তাৰ প্ৰমাণ সত্ৰাধিকাৰসকলে নিজেই মহাকুম্ভ মেলাত অজ্ঞান বশত হলেও দি থৈ আহিছে সেইটোৱে হৈ আছে বৰ্তমান তাকো লৈ কোনোবা আমাৰ হৈছে কৈ থাকে বোলে মহাকুম্ভ মেলাত নামঘৰ কিয় তাৰমানে অজ্ঞান বশত তেওঁলোকে এইটোকে দেখুৱালে শংকৰ গুৰুজনাৰ বাদ দি আমি সকলো নিথৰুৱা নিশকতীয়া সেইটোকে প্ৰমাণ দিছে যিসকলে ভালকে কথাটো গুৰুত্ব দিয়ে তেতিয়া বুজি পাম আমি গুৰুজনাৰ সেইকাৰণে দৰ্শন বিশ্ব দৰবাৰলৈ নিয়াটো আপুনি মই চিন্তা কৰি থাকি কোনো লাভ নাই পালন কৰক হজৰত মোহাম্মদেও কৈছে উপদেশতকে আৰ্হি ভাল গতিকে ব্যৱস্থাখিনি ভাগৱত মহাধৰ্ম সেই ৰাজন পৰীক্ষিত শুনা সাৱধানে আৰু নৃপতি উত্তৰ ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ গতিকে বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱতে আমাক কৈছে যে এক নাম কৃষ্ণ ভক্তিৰ ওপৰত প্ৰতিষ্ঠিত ভাগৱত ধৰ্ম তুমি যদি শ্ৰৱণ কৰা তেতিয়াহ'লে শ্ৰৱণ মাত্ৰকে তুমি কৃষ্ণ তত্ত্বক দৰ্শন পাই যাবা এৰা পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ হৰি গুণ নাম ধৰ্ম মহাসুখকৰ পূজা নমস্কাৰ ধ্যান এই সকলোবিলাক যেতিয়া আমি পালন কৰোঁ এই সকলোবিলাক অতীব দুষ্কৰ মানে ইমান সহজ নহয় পালন কৰাটো খোজে প্ৰতি অপৰাধ কিন্তু এটি জীৱৰ মহা সুখ মহা আনন্দ লাভ হয় তাতেই যে হৰি গুণ নাম ধৰ্ম হ'ল মহা সুখ আত্যান্তিক সুখৰ উৎস এতিয়া ইয়াত অধিকাৰ কাৰ কাৰ আছে সমাজ বিশেষে অধিকাৰ আমাৰ সকলোৰে নাথাকে কিন্তু শাস্ত্ৰই সিদ্ধান্ত দিছে ঈশ্বৰ কৃষ্ণদেৱৰ নামত শৰণ গ্ৰহণ কৰিবৰ বাবে স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ চণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ তুমি স্ত্ৰী হলেও বাল্য হলেও মানে শিশু হলেও বৃদ্ধ হলেও সমস্তৰে কৃষ্ণ নামত শৰণ গ্ৰহণ কৰি জীৱন ধন্য কৰাৰ অধিকাৰ আছে আনহে নালাগে সমাজৰ একেবাৰে নিকৃষ্টৰো নিকৃষ্টতম জীৱ চণ্ডাল বুলি যিটো জাতি সেই চণ্ডালকো নামে উদ্ধাৰ কৰে বুলি সিদ্ধান্ত দিছে গতিকে সেই ৰাজন তুমি চিন্তা নকৰিবা প্ৰশ্নৰ উত্তৰ দেও শুনা সাৱধান কৃষ্ণৰ নামেকে জানা পৰম কল্যাণ নামে সাধে যাৰ যেন মত অভিলাষ জীৱা মুখ্য চাহৈ বৈকুণ্ঠত দেন্ত বাঘ যে নামত শৰণ গ্ৰহণ কৰাৰ লগে লগে নামে কৰিব নোৱাৰা কাম একো নোৱাৰে তুমি যি বিচাৰা নামে তাকে তোমাক প্ৰদান কৰিব গতিকে নাম ধন জনবন্ধু নামে পিতা মাতা নাম নিজ সুহৃদ নামেহে গতি দাতা এই বুলি বঢ়াৰপুৰ শ্ৰী শ্ৰী মাধৱ গুৰুজনে আমাক সিদ্ধান্ত দিছে যে নামেই হ'ল জীৱৰ পিতৃ নামেই হ'ল জীৱৰ মাতৃ নামেই হ'ল জীৱৰ বন্ধু নামেই হ'ল জীৱৰ সুহৃদ নামেই হ'ল আত্মা গতিকে নামক আশ্ৰয় কৰা সেই জীৱ তোমাৰ পৰম কল্যাণ সাধন হ'ব সেই নাম ধৰ্মই হ'ল ভাগৱত ধৰ্ম আৰু সেই নাম তুমি জীৱনে মৰণে আশ্ৰয় কৰা তুমি যেনেকৈ বিচাৰা শালুক্য সাজুৰ্য সাৰুক্য সামীপ্য মুখ্য তুমি যি বিচাৰা নামে দিব নোৱাৰা গতি কিন্তু একো নাই কেৱল নামৰ দ্বাৰাহে সমস্ত কৃপা এটি জীৱই লাভ কৰিব পাৰে কিন্তু বাকি তুমি যিয়ে নকৰা এটাৰ দ্বাৰাও জীৱৰ কল্যাণ সাধন নহয়